সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গটাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবো যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ সৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা ন্যাশনাল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ওয়াইল্ড লাইফ সেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি ৮৪,৭৪৩ বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ 84,743 ভিজিআৰ আৰু পিজিআৰৰ যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছোঁ ৩,৬৪৩ বিঘা আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ ২৬,৭১৩ বিঘা আৰু আদাৰ্স অৰ্থাৎ সত্ৰ নামঘৰ মন্দিৰ এই ধৰণৰ মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ ৪,৪৪৯ বিঘা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ ১,১৯,৫৪৮ বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থব যাওঁ তে ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ ১৬০ স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি ৩৯,৫২৭ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি ১৩,৪৮১ বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত ৮,২৮০ বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত ১৭,৯০৫ বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি ১০,৭৪৯ বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত ৪০৮ বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ ১৭৮ বিঘা আৰু ফৰেষ্ট ৯৭ বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ ৭৫৬ বিঘা আমাৰ চিৰাং জিলাত ১,৫৭৩ বিঘা ফৰেষ্টৰ মাটি
দৰঙত মই আগৰ কৈ যোৱাৰ দৰে ৯,৯15 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড ৭,৮85 বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে ১,৫২৬ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি ১০১ বিঘা আৰু সাধাৰণ চৰকাৰী মাটি ৪,৬৪৭ বিঘা গোৱালপাৰা জিলাত আমি ৬,২৪৩ বিঘা ফৰেষ্ট লেণ্ড ১৯৯ বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড ১,৯৩১ বিঘা হোজাই জিলাত ফৰেষ্ট লেণ্ড ১০,৭২৫ বিঘা কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি ১,২৭৪ বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ ২৮০ বিঘা সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ ২৩০ বিঘা এই ধৰণে প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰ' আমাৰ কোকৰাঝাৰ লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ ৩২৩ বিঘা ফৰেষ্ট ১৩,০০০ বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ ৭০ বিঘা ফৰেষ্ট ৩২,০০০ বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী ৭,৩০২ বিঘা এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে আজি আমাৰ অসমত এই এভিকশ্যনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি আমাৰ মই এডিশ্যনেল চিফ ছেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেণ্টেশ্যন দেখুৱাব খুজিছোঁ গোটেই পৰিৱৰ্তিত পৰিৱেশটো তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা কম তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্নও সুধিব পাৰিব আৰু এই ডেটাটো ২০১৫ৰ পৰা ২০২০ চনত হোৱা এভিকশ্যনখিনি আমি দেখুওৱা নাই আমি মাত্ৰ ২১ৰ পৰা ২৫টোহে দেখুৱাইছোঁ মাননীয় মুখ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় বন আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইয়াত উপস্থিত মাননীয় বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেউ আৰু অনাৰেবল দহুৱাৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰবৰা ডাঙৰীয়াকে ধৰি উপস্থিত অসম বন বল মুৰব্বী শ্ৰীযুত সন্দীপ কুমাৰ মোৰ সহকৰ্মী ইয়াত উপস্থিত মাননীয় প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সদস্যসকল আমি চমুকে কিছুমান আমি দৃশ্যচিত্ৰ আপোনাৰ কাৰণে ইয়াতে আনিছোঁ বেচিকেলি আমি যিবিলাক ডাঙৰ ডাঙৰ ইভিকশ্যন বিলখন মুক্ত কৰা হৈছে সেইবিলাক কিছুমানে আমি লাগি ধৰিছোঁ আপুনি দেখিব যে যোৱা এই চৰকাৰৰ যোৱা ৪ বছৰ কালত আমি ১২০ স্কয়াৰ কিলোমিটাৰ আমি এৰিয়া বেদখল মুক্ত কৰিব পাৰিছোঁ ইয়াৰ উপৰিও বহুত এটা ডাঙৰ এটা এচিভমেণ্ট চৰকাৰৰ কি হৈছে যে আমি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত বুঢ়া চাপৰিত আমি ১,৪৪,০০০ বিঘা এক্সট্ৰা আৰু সংযোজন কৰা হৈছে ইয়াৰ উপৰিও ওৰাং টাইগাৰ ৰিজাৰ্ভত যেটো মাত্ৰ 79 স্কয়াৰ কিলোমিটাৰ আছে আজি ১,০০,০০০
48,000 বিঘা ইয়াতে আৰু সংলগ্ন কৰা হৈছে আৰু কাজিৰঙাৰ পৰা ওৰাঙলৈ কমেও 150 কিলোমিটাৰ এটা এনিমেল আমি ৰিভাৰাইন কৰিডৰ সংৰক্ষিত কৰিবলৈ প্ৰেজেন্টেশনটো দেখুন এটো আমাৰ আছে গোৱালপাৰা এক মিনিট আপোনালোকে যদি গোৱালপাৰাত হোল কৰক ভিডিঅ'টো কেইদিনমান আগতে হোৱা যদি এনক্ৰোচমেণ্টটো চাই এভিকশ্যনটো চাই আপোনালোকে চাওক যে ফৰেষ্ট তাত বিদ্যমান আছিলে আৰু গোটেইখন সেউজীয়া গছ মাজে মাজে ঘৰবিলাক বনাই এটা এটাকৈ ফৰেষ্টটো ডেষ্ট্ৰয় কৰি থকা হৈছিলে এনেকুৱা নহয় যে তাত মানে কিছুমানে কৈছে 50 বছৰ আগত আহিছিল আপোনালোকে এতিয়াও গছৰ গ্ৰীন কভাৰেজটো আপোনালোকে দেখাই পাব দিজ আৰ অল ৰিসেন্ট ডিস্ট্ৰাকশন নেক্সট সব গছৰ মাজে মাজে এতিয়া ধান টান বনোৱা আৰম্ভ কৰিছিল plantation crops. এই ফৰেষ্টখনত গছ কাটি মানুহে বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছিল মানে ফাৰ্মল্যান্ড হিচাপত ইউজ কৰিছিল ইয়াত সব শাল গছ আছিলে এতিয়া এভিকশনৰ পিছত হাতী ঘূৰি আহিছে যেতিয়া মানুহবোৰ উঠি গল আপোনালোকে চাওক কিমান হাতীয়ে হেবিটেট ঘূৰাই পালে এটো লামডিঙত আমি কৰিছিলো 2021 চনত এতিয়া লামডিঙৰ পৰিৱৰ্তিত পৰিৱেশটো চাওক It was still prior to eviction.
আমি প্লান্টেশন আৰম্ভ কৰিলো গছবিলাক ডাঙৰ হৈছে এতিয়া অলপ পজ কৰক হাতীটোলৈকে লৈ আহক অলপ আগুৱাই দিয়ক এতিয়া গোটেই লামডিং ফৰেষ্টত হাতী আৰু আন বন্য জীৱ জন্তু নেক্সট এতিয়া 200 হাতী তাত হেবিটেশ্যন হৈছে নেক্সট আগবাঢ়ক নাই নাই এইটোৰে লাষ্ট পাৰ্টটো ইয়াৰ পিছত স্নেক লেপাৰ্ডছৰ ভৰিৰ খোজ লাহে লাহে ফৰেষ্টখন এতিয়া গ্ৰ' কৰি উঠিছে চাৰি বছৰত যোনে আমাক গছ কাটা বুলি কয় আপোনালোকে চাব পাৰে হাজাৰ হাজাৰ গছ বুঢ়া চাপৰি গোটেই ফৰেষ্টখন কাটি এনেকে ফাৰ্ম লেণ্ড কৰি দিয়া হৈছিলে ইয়াতে 10টা ৰাইনো একেলগে মৰা হৈছিলে না 10টা ৰাইনো একেলগে মৰা হৈছিলে হা 100 আছে না ইয়াতে একেদিনাই যে মাৰিছে 10টা এখন গোটেই ফাৰ্ম লেণ্ড হৈ গৈছিলে আৰু ইয়াত কোনো ঘৰ মাটি নোহোৱা মানুহৰ কথা নাছিলে 100-150 বিঘা এজন মানুহে হাতত লৈছিলে যেটো কয় ল্যান্ডলেস হেতু নহয় ল্যান্ডলৰ্ড হৈ আছিল এভিকশনৰ পিছত বাক হৈ আছে wild dogs তাতে এবিলাক তাৰে ক্যামেৰা ট্ৰেপৰ ফটো ঘাঁহবিলাক ডাঙৰ হৈ আছে কাৰণে গড় আহা আৰম্ভ কৰিছে যিমানে গ্ৰাছটো ডাঙৰ হৈ যাব আৰু জন্তু আহি থাকিব গড় এতিয়া লখিমপুৰত পভা গোটেই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।